আমার নাম শ্রী রজনীকান্ত রায়। গাঁও কি গাঁও? দলগাঁও। কি হয় আপনি গাঁও? গাঁও মই গাঁওবুঢ়া। কি হৈছে ঘটনাটো? ঘটনাটো হৈছে মানে মই এইমাত্ৰ শুনা পালো। ঘটনাটো এইমাত্ৰ মোক যাই ক'লে এনেকুৱা কথা। আজি ৩-৪ দিন আগতে মই ফোন কৰি আছে, তেওঁ ল'ৰাই ফোন কৰি আছে। ফোন কৰি কওঁতে সিহঁতে বোলে কয় যে এনেকুৱা কথা যে মোৰ মা বোলে মুড়ি ভাজি আছে, অমুক কৰিছে তমুক কৰিছে এনেকৈ কৈ আছে। সঁচা কথাটো নহ'লে মিছা কথাই কৈ আছে আমি জানা মতে। তাৰপিছত এইমাত্ৰ মোৰ ওচৰত গ'ল, মোটামুটি ধৰি লওক 1 ঘণ্টা হ'ব, যে মই যাই কথা ঘটনাটা ক'লে এনেকুৱা কথা মোৰ মাক গলত কি কৰি নদীত পেলাই দিছে। এই ঘটনাটা ক'লে এইটো হৈছে মানুহজন হ'ল কি কয় যাৰ ভোটগাঁৱৰ মানুহ, এই যে নিৰঞ্জন বৰ্মন। তেওঁ যে দেৱালয়ত ছেকেণ্ড মেৰেজ কৰিছে। মই দলগাঁৱৰ গাঁওবুঢ়া হৈ কৈ আছো যে এই বিষয়টো লৈ উচিত তদন্ত হ'বৰ কাৰণে মই প্ৰশাসনক সকীয়াই দিলো। উচিত তদন্ত হ'ব লাগে। সকালে 10টার সময় ফেসবুক চালু করলাম, তাই মহিলাকে মারার জন্য কি পারলাম, তাই আমার মা হয়। কার মারেন? নিরঞ্জন বর্মন। যখন মা তখন হচ্ছে বাবাই হয়, বাবা ভয় হবে সেকেন্ড ম্যারেজ বাবা। তারপরে ভাইয়ের ফোন করলাম, ভাইয়ে করলাম, তা ভাই এটা আমারে মা হয়, এইটুকুই জানি আর কিছু জানি। আমার নাই অনেক বিশেষ চাই, বিশেষ চাই। ঘরটা মানে এই বৃহস্পতিবার দিন মানে ভাড়া ঘর তার মা মানে পিঠা খাবার জন্য আমার ঘর নিয়ে গেছিল। কোনে লৈ গৈছিল? আমার দেউতা আর কি যেটুকু আছে আচ্ছা। তার ঘৰত নিয়ে যাইছিল। তাৰ ঘৰত নিয়ে যাওয়ার পিছত মোক ফোন কৰিলে ষ্টেচন কোকৰাঝাৰ নামিখিনি কল বোলে মই ঘৰত পাইছোঁ। কোৱাৰ পিছত ফোন চোন কৰা নাই। তাৰপিছত ৰাতিবেলা মই ভণ্টিটো কান্দি আছিল, তাক ফোন কথা পাতিব বুলি তাক ফোন মাৰিছিলোঁ। ফোন মাৰাৰ পিছত ফোন নুঠাই আকৌ ফোন মাৰিলোঁ। ফোন মাৰাৰ পিছত ফোন উঠালে, তাত ক'লো মাক ফোন তাৰ মাক কিবা এটা কাম কৰি আছে। কাম কৰি থাকোঁতে ক'লো বোলে মাক দিয়াচোন, মাক দিয়া কথাটো কয় নেদিয়া আৰু কয় তোৰ মা কাম কৰিছে পিছত কথা কবি। এইবোৰ কৈ ফোন নিদিলে আৰু নিজে ফোন কাটি দিল। তারপরে এনেকে ফোন সুইচ অফ হওয়ার পিছত কোনো কথাবার্তা নাই। এই রাতে আকৌ মারলো, মারার পিছত আকৌ সুধিলো বলে মার লগত কথা পাতিম বুলি কয় বোলে তোমার কিবা চিৰা ভাজি আছে এনেকে আলে নচলা দি কিনি আৰু কথা বার্তা নিদিয়ে আৰু নিজে ফোনটো কাটি দিয়ে আৰু মোবাইলটো সুইচ অফ কৰি দিয়ে। এই পাছত শুক্ৰবাৰৰ দিনত ৰাতিপুৱা ফোন কৰিছিলে বোলে তোৰ মাক মই ঘৰত পঠাই দিছোঁ, তাৰ লগতে টাকা 2000 দিছোঁ আৰু চিৰা মুড়ি দিছোঁ, তোৰ মাক ঘৰত পঠাই দি কিনি মই গুৱাহাটী যাই আছোঁ নাকি কৈ কিনে আহিল। মই ভাবি কিনে গ'লো গছেঘাট ৰেলগেটত যাই কিনে তাত বহি আছিলোঁ। ভাড়া ঘৰত গ'লো, ভাড়া ঘৰতো নাই, নাই 1-1.5 ঘণ্টা নাই, বহি থাকলোঁ। তাৰপিছত আকৌ এটা ফোন কৰিলে বোলে তোৰ মাক ঘৰ যায় পাইছে কিবা নাই। মোৰ মাক কতিয়া বোলে ঘৰ পোৱা নাই। তাৰপিছত আকৌ ফোন মাৰিলোঁ সুধিবৰ কাৰণে, চুইচ অফ, মোবাইলটো চুইচ অফ নাইয়ে আৰু। কোকৰাঝাৰ তাৰ মাকৰ লগত বিয়া কৰিছিল নেকি? ৰেজিষ্ট্ৰি হৈছিল। সেকেন্ড মেৰেজ? আচ্ছা, তাৰপিছত কি হ'ল? তাৰপিছত এইটো হৈ গ'ল আৰু নিজাইখিনি। কিমান দিন আগত ৰেজিষ্ট্ৰি হৈছিল? 2 মাহ হ'ল আৰু কি। 2 মাহ আগতে? ক'ত থাকে? গছেঘাট ভাড়া ঘৰত থাকে আৰু কি কাম কৰিছিল মানুহজন এনে ৰাজমিস্ত্ৰী কাম কৰিছিল। মানে তাৰ আগতো আমি একেলগে কাম কৰিছিলোঁ। এইগিলা তাৰ আগতে কাম কৰিছিলোঁ, কিন্তু নাজানে এনেকুৱা হ'ব বুলিয়ে। পিছত মই থাকোঁ বাহিৰত থাকোঁতে মই এইবিলাক বিশেষ কিছু একো নাজানো আৰু। 2 দিন বিচাৰি পোৱা নাই। পাৰে মই গনা গোষ্ঠীৰ কিবা ফোন চোন কৰিলোঁ, সিহঁতে ক'লে বোলে অহা নাই। এইবাৰ সোধোতে মানে শনিবাৰটো চলি গ'ল। তাৰপিছত ৰবিবাৰ দিন কিবা ভাবছোঁ আজিৰ দিনটো চাই দিওঁ আৰু আজিৰ দিন নহ'লে সোমবাৰে আৰু কি কেছ কিবা কৰিম আৰু কি আৰু। সোমবাৰ ৰাতিপুৱা মোৰ ভনীয়েকৰ ঘৰত ফোন আহিলে বোলে কি ফেচবুকটো চালু কৰচোন। তাৰ ফেচবুকটো চালু কিনে মানে এইবিলাক দেখা পালোঁ আৰু। কি দেখা পাইছে? মানে মাক মৰা। মাক মাৰি পেলাই দিছে? মাকটো মাৰি পেলাই দিছে। ক'ত পেলাই দিলে? ভটগাঁও কিবা নদী হয়। তাৰপিছত ডেড বডিটো দেখবা গৈছিলোঁ, দেখি কিনে আহিছিলোঁ, কিন্তু আমাৰ এটা ভয় আছিল কিবা জনে যে ফাঁচি যাওঁ, সেইকাৰণে মানে এনে পইচা দিয়া নাই, আমি দেখি আহিছোঁ আৰু কি। এইটো হয়। কোনে মাৰিলে এইটো? নিৰঞ্জন বৰ্মনে। দেউতা হয়। ইয়াৰ আগত অত্যাচাৰ কৰিছিল মানে কিবা
মাৰধৰ কৰিছিল মদ খাই খাই আহিনি কেতিয়াবা মানে গলা চলা চিপি ধৰছিল মোৰ ভাইটোকো মাৰছিল এনেকৈ কৰিছিল আৰু কি কয় বোলে তোৰ ভাইটোক মই ঘৰত লৈ নাযাম আৰু কি তোৰ বোনক লৈ যাম এনেকৈ এইবিলাক ঘটনা হত্যা কৰি পেলাই পুলিচে কি কৈছে পুলিচৰ তদন্ত কিবা তদন্ত কৰিছে কৰা নাই একো কৰা নাই এতিয়া কি বিচাৰিছে এতিয়া নিয়ে বিচাৰি আছো তাক শাস্তি দিব লাগে এতিয়া এতিয়া কি বিচাৰিছে মানে বিচাৰি আছো মানে মাকটো এনে মাৰি থৈ লৈ গৈছিল হয় তাতে কিবা কৰি মাৰিছিল আৰু কি এইটো কাৰণে মানে মই ৰাইজৰ কাছে সুধি আছো মই তাৰমানে এতিয়া কিবা লাগে আৰু কি বিচাৰ লাগে চিৰা ভোগা বুলি বিহু খাবৰ কাৰণে বিহু খাবৰ কাৰণে তাক কৈ কিনে লৈ গৈ মাৰি পেলাই নিৰঞ্জন খবৰ